নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম চেনেলে সকলোকে স্বাগতম জনাইছো যে আমি এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান নেশ্যনেল পাৰ্কৰ ওপৰত আমি যুগুতাই ওলোৱা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আমি যদি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহ চাওঁ তাতে আমি দেখা পাম ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কুৱেশ্যন থাকেই সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ লগতে তোমালোকৰ মাজৰ পৰাই কেইজনমান ষ্টুডেণ্টে আমাৰ কালি যিহেতু প্ৰিমিয়াৰ ভিডিঅ'টো ষ্টাৰ্ট হৈছিল তাতে দি আছিল যে ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাবা আৰু মই কোৱাৰ আগতে কুৱেশ্যনসমূহৰ এনচাৰ দিবলৈ চেষ্টা কৰিবা আৰু শেষত জনাবা কিমানটা কুৱেশ্যনৰ এনচাৰ তোমালোকে শুদ্ধকৈ ক'ব পাৰিলা তেন্তে পলম নকৰোঁ আজি আমাৰ কুৱেশ্যনখিনি চাওঁ এটা দিয়া হৈছে কি ফাৰ্ষ্ট কুৱেশ্যনত হুইচ ইজ দি অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন খুব ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিহে ইয়াতে ইনক্লুড কৰিছোঁ আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তোমালোকে খুব মন দি চাবা ইয়াতে সুধিছে কি ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন চাৰিটা অপশ্যন আছে তোমালোকে জনাব পাৰা ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন ইয়াৰ এনচাৰটো হ'ব কি হ'ব বাৰু অপশ্যন বি জিম কৰবেট নেশ্যনেল পাৰ্ক ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক নেক্সট চাম আমি সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনটো প্ৰাণীৰ বাবে বিখ্যাত এনেধৰণৰ কুৱেশ্যন আহিলে তোমালোকে সদায় অপশ্যনকেইটা চাবা ইয়াত যদি আমি অপশ্যনকেইটা চাওঁ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত অপশ্যন বি ৰয়েল বেংগল টাইগাৰৰ বাবে নেক্সট চাম আমি নন্দাদেৱী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন ৰাজ্যত অৱস্থিত চাৰিটা অপশ্যন আছে আৰু এটা চাৰিখন ষ্টেট দিয়া হৈছে তোমালোকে ক'ব লাগে নন্দাদেৱী নেশ্যনেল পাৰ্কখন কোনখন ৰাজ্যত অৱস্থিত খুব ইম্পৰ্টেণ্ট যিখন নেশ্যনেল পাৰ্ক আছে সেইখনৰ বিষয়ে ইয়াতে ইনক্লুড কৰিছোঁ তোমালোকে ভালদৰে চাবা নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত অপশ্যন বি উত্তৰাখণ্ডত নেক্সট চাম আমি দ্য ফেমাছ ৰাণথম্বৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট বিখ্যাত ৰাণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত চাৰিটা অপশ্যন আছে তোমালোকক কৈ থৈ যাওঁ যে এই কুৱেশ্যনটো আমাৰ 2022 বৰ্ষৰ যি SI এক্সাম হৈছিল তাতে অহা দেখা গৈছিল মনত ৰাখিবা ৰিলেটেড কুৱেশ্যন কিন্তু আহে খুব এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখিবা সদায় প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ লগত ৰিলেট থকা কুৱেশ্যন অহা দেখা যায় সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ মনত ৰাখিবা এই কুৱেশ্যনটো আমাৰ 2022 বৰ্ষৰ SI এক্সামত আহিছিল কমেণ্ট কৰি জনোৱা মই তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ এই কুৱেশ্যনটো যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ যিখন পেপাৰ সেই পেপাৰৰ 70 GK কুৱেশ্যন আলোচনা কৰিছিলোঁ তোমালোকে সকলোৱে জানা হয়তো ৰাণথম্বৰ নেশ্যনেল পাৰ্কখন কোন ষ্টেটত অৱস্থিত ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ৰাজস্থান নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন আছাম তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত আমি যদি অপশ্যনকেইটা চাওঁ আমি দেখাই পাম ইয়াতে অপশ্যন চিত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমত অৱস্থিত নেক্সট চাম আমি বান্দিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এটা চাৰিখন ৰাজ্য দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু অপশ্যন এত আছে কেৰেলা বিত আছে কৰ্ণাটক চিত আছে তামিলনাডু ডিত আছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত অপশ্যন বি কৰ্ণাটকত নেক্সট চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ইটছ স্নো লেপাৰ্ড কোনখন ৰাষ্ট্ৰীয় উদ্যান নিয়ৰ নাহৰ ফুটুকীয়াৰ বাবে বিখ্যাত আছিল খুব গুৰুত্বপূৰ্ণ হয় চাৰিটা অপশ্যন আছে আৰু চাৰিখন নেশ্যনেল পাৰ্ক ইয়াতে দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু নাহৰ ফুটুকীয়া বাঘৰ বাবে বিখ্যাত কোনখন নেশ্যনেল পাৰ্ক এনেধৰণৰ কুৱেশ্যন আহিলে সদায় অপশ্যন চাবা তোমালোকে এই চাৰিখন নেশ্যনেল পাৰ্কৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হেমিছ নেশ্যনেল পাৰ্ক নাহৰ ফুটুকীয়া বাঘৰ বাবে বিখ্যাত হৈছে হেমিছ নেশ্যনেল পাৰ্ক নেক্সট চাম আমি দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট
হিমালয় ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপচন আছে যেহেতু গ্ৰেট হিমালয় বুলি দিয়া হৈছে তোমালোকে গেছ কৰিব পাৰিছে যে ক'ত অৱস্থিত yes গ্ৰেট হিমালয় নেশ্যনেল পাৰ্কখন অৱস্থিত হিমাচল প্ৰদেশত so option A is the right answer next চাম আমি কানহা নেশ্যনেল পাৰ্ক is located in which Indian state কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চাৰিখন ষ্টেট ইয়াতে দিয়া হৈছে অপচন এত আছে মহাৰাষ্ট্ৰ বিত আছে মধ্যপ্ৰদেশ চিত আছে ছত্তীশগড় আৰু ডিত আছে উত্তৰ প্ৰদেশ ইম্পৰ্টেণ্ট হয় কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বাৰু তোমালোকে কমেণ্ট কৰি জনোৱা কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপচন বি মধ্যপ্ৰদেশত মনত ৰাখিবা কানহা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত মধ্যপ্ৰদেশত নেক্সট চাম আমি দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন ৰাজ্যত অৱস্থিত চাৰিটা অপচন আছে অপচনকেইটা পঢ়ি দিওঁ মই অপচন পঢ়াৰ সময়তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কোনখন ৰাজ্যত ইয়াতে অপচনত দিয়া হৈছে অপচন এ তামিলনাডু বিত আছে কৰ্ণাটক চিত আছে কেৰেলা আৰু ডিত আছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ এক্সামত এই কুৱেশ্যনটো অহা দেখা গৈছিল প্ৰিভিয়াছ ইয়াৰ কোনোবা এখন পেপাৰত অপচন চি কেৰেলা নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন অৰুণাচল প্ৰদেশ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু অৰুণাচল প্ৰদেশত কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অৰুণাচল প্ৰদেশত অৱস্থিত নামদফা নেশ্যনেল পাৰ্ক so option B is the right answer next চাম আমি which national park in India is famous for the floating island of Loktok Lake ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান লকটক হ্ৰদৰ ভাসমান দ্বীপপুঞ্জৰ বাবে বিখ্যাত তোমালোকে সকলোৱে জানা মোৰ বিশ্বাস আছে কাৰণ এইটো খুব কমন আৰু ইজি কুৱেশ্যন এই এনচাৰটো কি হ'ব বাৰু সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা ইয়াৰ এনচাৰটো হ'ব অপচন এ কেবল লাঞ্জু নেশ্যনেল পাৰ্ক লগতে তোমালোকে কমেণ্ট কৰি জনাবা এই কেবল লাঞ্জু নেশ্যনেল পাৰ্কখন কোনখন ষ্টেটত অৱস্থিত কমেণ্ট কৰি জনোৱা তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন হোৱেৰ ইজ দি বেটলা নেশ্যনেল পাৰ্ক লোকেটেড বেটলা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু বেটলা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ঝাৰখণ্ডত so option B is the right answer মনত ৰাখিবা বেটলা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ঝাৰখণ্ডত নেক্সট চাম আমি which state is the desert national park located মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত তোমালোকে গেছ কৰিব পাৰিছে হয়তো ডিজাৰ্ট বুলি দিয়াৰ লগে লগে মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ ডিজাৰ্ট নেশ্যনেল পাৰ্কখন অৱস্থিত ক'ত বাৰু অপচন বি ৰাজস্থানত নেক্সট চাম আমি ওৰাং নেশ্যনেল পাৰ্ক অলছ' নউন এজ মিনি কাজিৰঙা ইজ লোকেটেড ইন হুইচ ষ্টেট মিনি কাজিৰঙা নামে পৰিচিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সকলোৱে জানাই ইয়াৰ এনচাৰটো কি হ'ব বাৰু অপচন এ আছাম নেক্সট চাম আমি দ্য আনাইমুডি চোলা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট আনাইমুডি চোলা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপচন আছে অপচন এত আছে কেৰেলা বিত আছে তামিলনাডু চিত আছে কৰ্ণাটক আৰু ডিত আছে অন্ধ্ৰপ্ৰদেশ কমেণ্ট কৰি জনোৱা আনাইমুডি চোলা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ এনচাৰটো হ'ব কি হ'ব বাৰু অপচন এ কেৰেলা নেক্সট চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন লাডাখ তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনোৱা লাডাখত কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপচন এ হেমিছ নেশ্যনেল পাৰ্ক লাডাখত
হেমিছ নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট চাম আমি হুইচ ষ্টেট হেজ দি পান্না নেশ্যনেল পাৰ্ক ন'ন ফৰ ইটছ টাইগাৰ পপুলেশ্যন। বাঘৰ জনসংখ্যাৰ বাবে জনাজাত পান্না ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? খুব গুৰুত্বপূৰ্ণ হয়। এটা 4খন ষ্টেট দিয়া হৈছে। অপশ্যন এত আছে ৰাজস্থান, বিত আছে মধ্যপ্ৰদেশ, চিত আছে মহাৰাষ্ট্ৰ আৰু ডিত আছে ছত্তীশগড়। ইয়াৰ এনচাৰটো কি হ'ব বাৰু? পান্না ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যন বি মধ্যপ্ৰদেশত। মনত ৰাখিবা, পান্না ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট চাম আমি ইন হুইচ ষ্টেট ইজ দি দুধৱা নেশ্যনেল পাৰ্ক লোকেটেড। দুধৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? গোটেইকেইখন ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কৰ বিষয়ে ইয়াতে ইনক্লুড কৰি দিছোঁ। তোমালোকে খুব ভালদৰে চাই ল'বা। অপশ্যন এত আছে মধ্যপ্ৰদেশ, বিত আছে উত্তৰ প্ৰদেশ, চিত আছে ৰাজস্থান আৰু ডিত আছে বিহাৰ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? দুধৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপশ্যন বি উত্তৰ প্ৰদেশত। নেক্সট চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ইজ ফেমাছ ফৰ ইটছ পপুলেশ্যন অফ ৰেড পাণ্ডা। ৰঙা পাণ্ডাৰ জনসংখ্যাৰ বাবে ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? 4টা অপশ্যন আছে। আমি যদি অপশ্যনকেইটা চাওঁ, শুদ্ধ এনচাৰটো হ'ব কি হ'ব বাৰু? অপশ্যন বি কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। নেক্সট চাম আমি দ্য নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? তোমালোকে কমেণ্ট কৰি জনোৱা। অৰুণাচল প্ৰদেশ, আছাম, মেঘালয় আৰু ত্ৰিপুৰাৰ ভিতৰত কোনটো এনচাৰ শুদ্ধ হ'ব? নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অৰুণাচল প্ৰদেশত। চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট চাম আমি কি দিয়া হৈছে চিমলিপাল নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ স্পেচিছ। চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান কোন প্ৰজাতিৰ বাবে বিখ্যাত? এটা 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? কমেণ্ট কৰি জনোৱা। নেশ্যনেল পাৰ্কখনৰ নাম হৈছে চিমলিপাল। মনত ৰাখিবা, কোন প্ৰজাতিৰ বাবে বিখ্যাত হয়। ইয়াৰ এনচাৰটো হ'ব, যদি আমি অপশ্যনকেইটা চাওঁ, ইয়াৰ এনচাৰটো হ'ব বেংগল টাইগাৰ। মনত ৰাখিবা, এনেধৰণৰ কুৱেশ্যন আহিলে আমি সদায় অপশ্যনকেইটা চাব লাগিব। উদাহৰণ হিচাপে তোমালোকক মই দি গৈছোঁ, ইয়াত যদি বেংগল টাইগাৰ নাথাকি এছিয়ান এলিফেণ্ট থাকিলেহেঁতেন বা লিঅ'পাৰ্ড থাকিলেহেঁতেন বা ফিচিং কেট থাকিলেহেঁতেন, সেইকেইটা শুদ্ধ হ'লহেঁতেন। কাৰণ এই চিমলিপাল যিখন ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াতে সেই গোটেইকেইটা বস্তুৱে এভেইলেবল, অৰ্থাৎ সেই গোটেইকেইটা বস্তুৰ বাবে বিখ্যাত হয়। তাৰ ভিতৰৰ পৰা যিকোনো এটা থাকিলে ইয়াৰ এনচাৰটো সেইটো শুদ্ধ হ'ব। কনফিউজ নকৰিবা, তোমালোকে কনচেপ্টটো বুজিবলৈ চেষ্টা কৰা। নেক্সট চাম আমি হুইচ ইজ দি অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দি ৱৰ্ল্ড। পৃথিৱীৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কোনখন? তোমালোকে সকলোৱে জানা, মই জানো। সকলোৱে কমেণ্ট বক্সত জনোৱা, যিসকলে বৰ্তমান এই প্ৰিমিয়াৰ ভিডিঅ'টো চাই আছা, কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো? মানস নেশ্যনেল পাৰ্ক, কেবুল লাঞ্জো নেশ্যনেল পাৰ্ক, নামেৰী নেশ্যনেল পাৰ্ক নে ৰাজাজী নেশ্যনেল পাৰ্ক? অকণমান টাইম দিছোঁ, মই ভাবোঁ তোমালোকে সকলোৱে জানা। কমেণ্ট বক্সত জনোৱা। অপশ্যনটো দিলেও হ'ব। পৃথিৱীৰ একমাত্ৰ ভাসমান অৰ্থাৎ ফ্লোটিং নেশ্যনেল পাৰ্ক কোনখন? এনচাৰটো হ'ব অপশ্যন বি কেবুল লাঞ্জো নেশ্যনেল পাৰ্ক। নেক্সট চাম আমি সাতপুৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এত আছে মহাৰাষ্ট্ৰ, বিত আছে গুজৰাট, চিত আছে মধ্যপ্ৰদেশ আৰু ডিত আছে ছত্তীশগড়। কমেণ্ট কৰি জনাব পাৰা তোমালোকে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত। অকণমান টাইম দি দিছোঁ তোমালোকৰ বাবে। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ক'ত বাৰু? মধ্যপ্ৰদেশত। চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট চাম আমি দ্য মধুমালাই নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট। মধুমালাই ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এত আছে কৰ্ণাটক, বিত আছে তামিলনাডু, চিত আছে কেৰেলা আৰু ডিত আছে অন্ধ্ৰপ্ৰদেশ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনোৱা। মধুমলাই নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত? এই এনচাৰটো হ'ব
কি হ'ব বাৰু তামিলনাডু so option B is the right answer next চাম আমি which national park is located on the Andaman and Nicobar Island আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব বাৰু ইয়াৰ এনসাৰটো হ'ব আমি যদি অপচন কিটা চাওঁ ইয়াৰ এনসাৰটো হ'ব অপচন এ মহাত্মা গান্ধী মাৰিনী নেশনেল পাৰ্ক এই কোৱেশ্চনটোৰ ক্ষেত্ৰতো তোমালোকক মই কৈ যাওঁ যে এই কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে সদায় অপচন চাবা কাৰণ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে সেইবাবে আমি যদি চাওঁ এই চাৰিখনৰ ভিতৰত কিন্তু এই অপচন এটোহে তাত আছে সেইবাবে অপচন এটো ইয়াতে ৰাইট এনসাৰ হৈছে সেইবাবে তোমালোকে গোটেইখন পাৰিলে নেশনেল পাৰ্ক চাই ল'বা প্ৰতিখন ষ্টেটৰ নেক্সট চাম আমি The Sinnar Wildlife Sanctuary is located in which state? চিন্নাৰ অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব বাৰু চিন্নাৰ বন্যপ্ৰাণী অভয়াৰণ্যখন কোন ৰাজ্যত অৱস্থিত অপচন এত আছে কেৰেলা বিত আছে কৰ্ণাটক চিত আছে তামিলনাডু আৰু ডিত আছে অন্ধ্ৰপ্ৰদেশ চিন্নাৰ বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত ক'ত বাৰু কেৰেলাত so option A is the right answer next চাম আমি which national park is famous for the Sangai deer কোনখন ৰাষ্ট্ৰীয় উদ্যান সাংগাই হৰিণৰ বাবে বিখ্যাত খুব গুৰুত্বপূৰ্ণ হয় এই এনসাৰটো কি হ'ব বাৰু তোমালোকে ৰিলেট কৰিব পাৰা সাংগাই ফেষ্টিভেলৰ কথা শুনিছে চাগে তাৰ লগত ৰিলেট কৰি কোৱেশ্চনটো এনসাৰ দিব পাৰা গোটেইকেইটা ৰিলেট হৈ আছে কোনখন ৰাষ্ট্ৰীয় উদ্যান সাংগাই হৰিণৰ বাবে বিখ্যাত অপচন বি কেবল লামজু নেশনেল পাৰ্ক তোমালোকে গম পাইছানে ৰিলেশ্যনটো কেনেকৈ হৈ আছে সাংগাই কেবল লামজু নেশনেল পাৰ্ক কোনোবাই যদি ৰিলেশ্যনটো বুজি পাইছা কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা সাংগাই কেবল লামজু নেশনেল পাৰ্কৰ লগত কেনেধৰণে ৰিলেশ্যন হৈ আছে বা কেনেধৰণে তোমালোকে গেছ কৰিব পাৰিবা মই বুজি পাম তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা ইয়াৰ লগত ৰিলেশ্যনটো কি হৈ আছে মানে আমি কেনেকৈ কুৱেশ্যনটো এনসাৰো যদি আমি নাজানো কেনেকৈ ক'ব পাৰিম কেবল লামজু নেশনেল পাৰ্ক বুলি কমেণ্ট কৰি তোমালোকে জনাব পাৰা কমেণ্ট কৰি জনাই দিলে ভাল পাম অকণ সময় ৰৈ দিছো ঠিক আছে এবাৰ চাম আমি নেক্সট কুৱেশ্যন which river flows through the Jim Corbett National Park জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান মাজেৰে কোনখন নদী বৈ গৈছে খুব গুৰুত্বপূৰ্ণ হয় এটা অপচনত আছে এত আছে গংগা বিত আছে ৰামগংগা চিত আছে যমুনা আৰু ডিত আছে ব্ৰহ্মপুত্ৰ এতিয়া আমি ক'ব লাগে চাৰিটা অপচনৰ ভিতৰত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে খুব কমন কুৱেশ্যন হয় এক্সামত আহি থকা দেখা যায় ইয়াৰ এনসাৰটো হ'ব অপচন বি ৰামগংগা জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম হৈছে ৰামগংগা নেক্সট চাম আমি which is the smallest national park in India ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান তলত উল্লেখ কৰা কোনখন বাৰু তোমালোকে কমেণ্ট কৰি জনোৱা which is the smallest national park in India ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি সাউথ বুটাম আইলেণ্ড নেশনেল পাৰ্ক ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে সাউথ বুটাম আইলেণ্ড নেশনেল পাৰ্ক লগতে তোমালোকে কমেণ্ট কৰি জনাবা অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আমি ভাৰতৰখন গম পালো তোমালোকে অসমৰ যিখন সৰু ৰাষ্ট্ৰীয় উদ্যান সেইখনৰ নামটো তোমালোকে কমেণ্ট বক্সত জনাবা ঠিক আছে তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন নেওৰা ভেলী নেশনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট নেওৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত চাৰিখন ষ্টেট দিয়া হৈছে অপচন এত আছে ছিকিম বিত আছে ৱেষ্ট বেংগল চিত আছে আসাম আৰু ডিত আছে অৰুণাচল প্ৰদেশ ইয়াৰ এনসাৰটো কি হ'ব বাৰু নেওৰা ভেলী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত ৱেষ্ট বেংগলত so option B is the right answer তাৰপিছত চাওঁ আমি কি দিয়া হৈছে the ওৰাং নেশনেল পাৰ্ক in Assam is also known as অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি বুলি জনা যায় তোমালোকক হয়তো মই কুৱেশ্যনটো আগৰ এটা ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ তোমালোকক কৈছিলোঁ
ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব বাৰু সকলোৱে জানা হয়তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি বুলি জনা যায় মিনি কাজিৰঙা বুলি সো অপশন এ ইজ দা ৰাইট এনচাৰ নেক্সট চাওঁ আমি দ্য নক্ৰেক নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত আপোনালোকে জানানে বাৰু ইয়াতে চাৰিটা অপশন আছে অপশন এত আছে মেঘালয় বিত আছে আসাম চিত আছে ত্ৰিপুৰা আৰু ডিত আছে নাগালেণ্ড ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব বাৰু নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপশন এ মেঘালয়ত মনত ৰাখিবা তোমালোকে খুব ইম্পৰ্টেণ্ট হয় ধন্যবাদ ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল আজি আমি ডিছকাছ কৰিলোঁ ভাৰতবৰ্ষৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তোমালোকৰ মাজৰ পৰাই কমেণ্ট কৰাৰ বাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তেনেধৰণৰ যদি গঠনমূলক কিবা কমেণ্ট থাকে বা তোমালোকে আমাৰ পৰা কি বিচাৰা তেনেধৰণৰ কমেণ্ট কৰিব পাৰা আমি তাৰ ওপৰত গুৰুত্ব দি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম